Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু আজি যিসকলে সমৰ্থ পৰ্টেলত অৰ্থাৎ যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰিছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে এটা প্ৰশ্ন খুব বেছিকৈ মোক সুধিছিল আৰু সেই প্ৰশ্নটোৰ ওপৰতেই আচলতে গোটেই ভিডিঅ'টোত মই কিছু কথা লগতো ক'ম প্ৰশ্নটোৰ উপৰিও আৰু কিছু কথা। প্ৰথম কথাটো হৈছে যিসকলে ডিগ্ৰী এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে সমৰ্থত এডমিশ্যন কৰাটো সমৰ্থত আচলতে এপ্লাই কৰাটো ইম্পৰ্টেণ্ট আৰু কৰিবই লাগিব আপোনালোকে সমৰ্থৰ থ্ৰুৱেদিহে আচলতে আপোনালোকে যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। যিহেতু সমৰ্থৰ পৰাই আচলতে আপোনালোকৰ যিটো এডমিশ্যন হ'ব সেই কলেজখনত যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' গতিকে আপোনালোক যিসকলে এতিয়ালৈকে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন কৰা নাই আপোনালোকে কৰিব, সোনকালে কৰি লওক। আৰু আপোনালোকৰ কাৰণে এটা প্ৰশ্ন বহুতে আপোনালোকে সুধি আছিল যে কলেজ এপ্লাইৰ কথা আপোনালোকে সুধিছিল যে কলেজ এপ্লাই কেতিয়াৰ পৰা হ'ব। চ' যিহেতু এতিয়ালৈকে ইয়াত যিটো আপডেট হিচাপে যদি চাই আপোনালোকে ইয়াত কোনো ধৰণৰ আপডেট নাই বিশেষকৈ আপোনালোকৰ এই কলেজ এপ্লাইৰ ওপৰত। কিন্তু এটা কথা ঠিক যে যিহেতু আপোনালোকৰ এই দুটা ষ্টেপছ হৈ আছে এতিয়া ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন, আপোনালোক যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন কৰি লওক। আৰু যিসকলে আচলতে এই কামটো কৰিলে আপোনালোকে অকণমান ৱেইট কৰক, নিশ্চয় আপোনালোকৰ কাৰণে এই যিটো কলেজ এপ্লাই পাৰ্টটো সেইটো অ'পেন হ'ব। আৰু কলেজ এপ্লাই অ'পেন হোৱাৰ পাৰ্টটোতে আচলতে আপোনালোকৰ দুটা পাৰ্ট আহিব, এটা হৈছে আপোনালোকৰ যিটো কোৰ্চ চিলেকশ্যন সেই কোৰ্চ চিলেকশ্যন আপোনালোকে কৰিব লাগিব আৰু লগতে যিটো আপোনালোকৰ কলেজ চিলেকশ্যন সেইটো আপোনালোকৰ তাতে হ'ব। গতিকে দুয়োটা কাম যিহেতু হ'ব আৰু ইয়াৰ যিটো আৰম্ভণি কলেজ এপ্লাইৰ যিটো আৰম্ভণি হ'ব সেই কলেজ এপ্লাইৰ আৰম্ভণিটো আচলতে হয়তো ইলেকশ্যনৰ ঠিক পিছত, অৰ্থাৎ যিহেতু এইকেইদিন ইলেকশ্যনৰ কাৰণে গৈ আছে। চ' মোৰ সম্ভৱত এটা মই প্ৰবেবিলিটি এটা আছে আপোনালোকে দিব পাৰোঁ যে যিহেতু এইকেইদিন আপোনালোকৰ ইলেকশ্যন গুচি যাব, ৰিজাল্ট হিচাপে আপোনালোকৰ 11 তাৰিখে হয়তো ৰিজাল্ট দিব। গতিকে তাৰ পিছত 11 তাৰিখৰ ঠিক পিছত হয়তো আপোনালোকৰ এই যিটো কলেজ এপ্লাই পাৰ্টটো আছে সেইটো অ'পেন কৰি দিব, কাৰণ সকলো মানুহ তাত ব্যস্ত হৈ আছে। গতিকে এডমিশ্যনৰ কাৰণে যিখিনি মানুহৰ প্ৰয়োজন হ'ব হয়তো সেই মানুহখিনিও তাত ইনভলভ নহ'ব পাৰে। চ' সেইবাবে আচলতে এই পাৰ্টটোক হয়তো বন্ধ কৰি ৰখা হৈছে বা আপোনালোক ক্ল'জ কৰা হৈছে। আপোনালোকে হয়তো সেই 11 তাৰিখৰ পিছত যিটো কলেজ এপ্লাই আছে সেইটো অ'পেন হৈ যাব পাৰে, আপোনালোকে তেতিয়া সেই কলেজ এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল তাৰ আগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছবিলাক আপোনালোকে ৰাখক আৰু ডকুমেণ্টছবিলাক আপোনালোকে ৰেডি কৰি ৰাখক। আপোনালোকৰ যিহেতু ডকুমেণ্টছবিলাক দৰকাৰ হৈয়ে থাকিব। চ' যেতিয়া আপোনালোকৰ এই এপ্লাইবিলাক হ'ব আপোনালোকে নিশ্চয় ইয়াত অৱগত হ'ব, মই আপোনালোকক ইনফৰ্ম কৰিমেই। গতিকে আপোনালোকে চাব পাৰিব তেতিয়া। আৰু আপোনালোকে যিখিনি ডকুমেণ্টছবিলাক আছে অৰ্থাৎ যিখিনি লাগতিয়াল বস্তু সেইখিনি ৰেডি কৰি ৰাখক, যিহেতু আপোনালোকৰ যেতিয়া এডমিশ্যনবিলাক হয় যাতে আপোনালোকে যাব পাৰে। আৰু এটা কথা, যিহেতু আপোনালোকৰ এই প্ৰচেছটো এনেকুৱা যে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিলে, তাৰপিছত প্ৰফাইল কমপ্লিটেশ্যন কৰিলে, তাৰপিছত আপোনালোকৰ কলেজ এপ্লাই হ'ব, কোৰ্চ চিলেকশ্যন কৰিলে, কোৰ্চ চিলেকশ্যন কৰাৰ পিছত কলেজ এপ্লাই কৰিলে, এইখিনি কৰাৰ পাছত মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহিলে নিশ্চয় আপোনালোকে গৈ তাত যিখন কলেজত আপোনালোকে এপ্লাই কৰিছিলে তাত আপোনালোকে গৈ এডমিশ্যন ল'ব পাৰিব। চ' এইখিনি হৈছে আপোনালোকৰ প্ৰচেছ। কাৰেকশ্যনৰ কাৰণেও এটা পাৰ্ট হয়তো অ'পেন হ'ব, আৰু যদি কাৰোবাৰ ভুল হয় আচলতে তাৰ কাৰণে কাৰেকশ্যনৰ এটা পাৰ্ট উইণ্ড' 2-3 দিনৰ কাৰণে অ'পেন কৰিব। গতিকে সেইখিনি বা এদিনৰ কাৰণেও অ'পেন কৰিব পাৰে। চ' এইখিনি আপোনালোকৰ থাকিব আৰু এইখিনি আপোনালোকে সেই সময়ত কৰিব পাৰিব। চ' এতিয়া আপোনালোকৰ কলেজ যিটো এপ্লাই সেইটো হোৱা নাই, সেইটো আপোনালোকক জনালোঁ। আৰু কেতিয়াৰ পৰা হ'ব আপোনালোকক মই অৱগত কৰিছোঁ মোৰ ফালৰ পৰা, যিটো মই ভাবিছোঁ তেনেকুৱা ধৰণৰ কথাখিনি। গতিকে সেইখিনিয়ে হ'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো আজিলৈ মানে ধন্যবাদ।